আজি 1 জানুৱাৰী ৰাজ্যখনৰ পৰ্যটনথলীসমূহত দেখা গৈছে পৰ্যটক আৰু বনভোজকাৰীসকলৰ ভিৰ। বিটিআৰ আৰু তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটানৰ পৰ্যটনস্থলী বগামাটিত বিগত নৱেম্বৰ মাহৰ পৰাই পৰ্যটকসকলৰ আগমন ঘটিছে। নদী গছ-গছনিৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বগামাটিত এতিয়া সকলোকে যেন হাত বাউলি মাতিছে। প্ৰতি বছৰে দেশী বিদেশী পৰ্যটকৰ আগমন ঘটি আহিছে বগামাটিত। পাহাৰ, নদী, গছ-গছনিৰ অপূৰ্ব সমাহাৰত নান্দনিক হৈ পৰা বগামাটিত থকা অসমৰ আটাইতকৈ উচ্চ বৌদ্ধদেৱৰ প্ৰতিমূৰ্তি দৰ্শনৰ বাবে হেজাৰ হেজাৰ লোকৰ সমাগম ঘটে। যান্ত্ৰিক জীৱনৰ ব্যস্ততা পাহৰি প্ৰকৃতিৰ সৈতে একাত্ম হৈ এসাঁজ খোৱাৰ বাবে বনভোজকাৰী দলৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিক্ষা অনুষ্ঠানৰ বিদ্যাৰ্থীসকলৰ আগমন ঘটিছে। আৰু এইবাৰ ব্যতিক্ৰমী বনভোজকাৰী দলে আকৰ্ষিত কৰিছে প্ৰকৃতিৰ ৰাণী বগামাটিত। বনভোজস্থলীত গীতমতে কবিতা গল্পৰে জীপাল কৰিলে ফুংখা সাহিত্য গোষ্ঠীয়ে। ফুংখা সাহিত্য গোষ্ঠীত আছে জনপ্ৰিয় কমেডিয়ান মেণ্ডেলা আৰু এসময়ৰ অসম চৰকাৰৰ পৰিৱেশ বন বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ চন্দ্ৰকান্ত বসুমতাৰী। ইপিনে বগামাটিৰ বনভোজস্থলীলৈ অহা সকলোকে বগামাটি ইকো টুৰিজম ছ'চাইটিয়ে আদৰণি জনাইছে। মই আজি অহা এইটো প্ৰথমবাৰ নহয়, মই আগতে দুবাৰ আহিছোঁ। দুবাৰ আহি পেলাই আগত যিখিনি পৰিৱেশ দেখা পাইছিলোঁ, কিন্তু আজি দেখা পাই বহুত ভাল লাগিছে। কিয়নো ইয়াতে মাৰ্কেট বহা নাছিলোঁ, আজি মাৰ্কেটটো দেখা পাই মই বহুত ভাল লাগিছে। কিয়নো মোটামুটি 200মান যুৱক যুৱতী বা ফেমিলি সংস্থাপন হৈছে। ইয়াৰ কাৰণে মই বহুত ভাল লাগিছে। আশা কৰোঁ এইখন অসমৰ ভিতৰত এটা পিকনিক স্পট, টুৰিষ্ট প্লেচ এনেকৈ হওক, এইটো মোৰ পৰা কামনা থাকিলোঁ। সাহিত্য চৰ্চাত নামি পৰিছিল। একচুৱেলি মই আগতে সাহিত্যৰে মানুহ আছিল। আজি যিখিনি সাংস্কৃতিত আহিলোঁ, এতিয়াও মই বহুত ভাল লাগিছে। অসমৰ বা BTCৰ যিখিনি মানুহ মোক আঁকোৱালি লৈছে, বহুত ভাল লাগিছে। আশা কৰোঁ এনেকুৱা আঁকোৱালি লওক, এইটো মোৰ পৰা প্ৰাৰ্থনা থাকিল। প্ৰথমে মই নৱবৰ্ষ 2024 সকলোলৈকে অসমবাসীক মই মোৰ আন্তৰিক ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে 2024 নতুন বৰ্ষত সকলোৱে আমি সুখে শান্তিৰে থাকিব পাৰোঁ। এইটোৰ কাৰণে আজি বগামাটিত আহিছোঁ। বগামাটিত আহি আমি প্ৰকৃতিক উপভোগ কৰা আৰু বনভোজ খোৱাৰ মানে এই আপাহতে আমি আমাৰ অঞ্চলৰ ফুংখা থুনলাৰী গৌতম ফুংখা সাহিত্য গোষ্ঠী, এই সাহিত্য গোষ্ঠীৰ আমাৰ কৰ্মকৰ্তাসকল যিবিলাক আমাৰ বেছিভাগেই শিক্ষক সমাজ আহিছে আৰু ছাত্ৰ আহিছে। মোৰে ছাত্ৰ 2-3জনমান আহিছে। তেওঁলোকৰ সাহিত্য সৃষ্টি, যিবিলাক কবিতা গল্প, তেওঁলোকৰ সৃষ্টি ইয়াত পৰিৱেশন কৰিব, নাচ গান কৰিব আৰু বনভোজ খোৱাটোৱে আমাৰ এই লক্ষ্য। আৰু আমাৰ লগত আছে আমাৰ বড়ো কথাছবি জগতৰ মানে কৌতুক অভিনেতা মেণ্ডেলা ব্ৰহ্ম বুলি কয়। এনে চবেই জানে, মেণ্ডেলা ক'লে গোটেই অসমতেই জানে মেণ্ডেলা ব্ৰহ্ম। এখেতৰ নাম ধৰ্মকান্ত ব্ৰহ্ম, ডিমাচা ব্ৰহ্ম বুলিও কয়। এখেতৰ নাম সুনাম আছে। গতিকে আজি আমি ইয়াত গোট খাই পেলাই কবিতা আবৃত্তি কৰি আছোঁ আৰু লগতে আমাৰ নাচ গানো চলিব। অলপ পিছতে আমি অলপ এসাঁজ খাই পেলাই ইয়াৰ পৰা গুচি যাম। কিন্তু বগামাটিত আহি মই এইটোৱে মানে অনুভৱ কৰিছোঁ, এই বগামাটিৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য, এইটো মানে বহুত ভাল সৌন্দৰ্য হয়। আৰু আমাৰ BTC অঞ্চলত প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ হয়। গোটেই BTC অঞ্চলেই তাৰমানে আমাৰ যিটো প্ৰকৃতি, মানাস অভয়াৰণ্যকৈ লৈ পেলাই এইফালে ৰায়মনা নেশ্যনেল পাৰ্ক, তাৰপিছত বগামাটি, কালামাটি, তেনেকুৱা চুবনকাটাৰ, চৌচিখংগৰ, তেনেকুৱা বহুত ঠাই আছে আমাৰ ইয়াত। আৰু আমাৰ প্ৰশাসনে যদি ভাল ধৰণে নীতিগতভাৱে যদি এই ঠাইসমূহক যদি উন্নতি কৰাৰ প্ৰচেষ্টা হাতত লয়, তেতিয়াহ'লে আমাৰ নিবনুৱাসকল, অসমৰ নিবনুৱাসকল বহুত লাভান্বিত হ'ব, তেওঁলোকে কাম পাব। আৰু যি উন্নতি কৰিব, এইটোৰ লক্ষ্য ৰখাটো উচিত যে আমি প্ৰকৃতিৰ যি পৰিৱেশ, এই পৰিৱেশ বিনষ্ট নকৰি পেলাই, যাতে গছ গছনি বিনষ্ট নকৰি পেলাই, আমাৰ জংঘল হাবি এইবিলাক বিনষ্ট নকৰি পেলাই, যাতে আমি প্ৰাকৃতিক পৰিৱেশক মানে সুচাৰুৰূপে ৰাখি পেলাই আমি এই কামবিলাক কৰিব লাগিব।
আৰু এইটোও মই ক'ম যে বেছিভাগ টুৰিষ্ট পৰ্যটক হোৱা ঠাইবিলাকত বহুত বিনষ্ট হয়, পৰিৱেশৰ বিনষ্ট হয়। এইটো লক্ষ্য ৰাখিব লাগিব, চৰকাৰেও ৰাখিব লাগিব আৰু যিবিলাক পৰিচালনা কমিটি আছে বনভোজস্থলীৰ পিকনিক স্পটবিলাকৰ তেওঁলোকেও দায়িত্ব আছে এই চাফ চিকুণতা আৰু যিটো সেউজীয়া পৰিৱেশ, এই সেউজীয়া পৰিৱেশবিলাক মানে আমি বৰ্তাই ৰাখিব লাগে। ধন্যবাদ। 68 যিটো নাম্বাৰ হ'ল আমাৰ তেনেকুৱা আড্ডা চলে, কবিতাৰ আড্ডা আমাৰ বিভিন্ন ঠাইত আমি সলনি কৰি পেলাই এই আড্ডাটো চলাই নিয়ে। আজি ইয়াত আমি বগামাটিত আহিছোঁ এইটো সংখ্যক লৈ পেলাই। আমাৰ আচলতে অলপ ডেটটো সলনি হৈছে, আমি বছৰৰ শেষৰ দিনত লৈছোঁ এইটো, কিয়নো এইটো ডিচেম্বৰ হয়। আমি ছেকেণ্ড ৰবিবাৰ মানে দ্বিতীয় ৰবিবাৰ প্ৰত্যেক মাহৰে আমি দ্বিতীয় ৰবিবাৰটো লওঁ আৰু মানে আমি মানে ফেইল নকৰাকৈ তাৰমানে আমি এইটো স্কিপ নকৰাকৈ এই দিনটো ৰবিবাৰ দ্বিতীয় ৰবিবাৰটো আমি কবিতাৰ দিন হিচাপে বা সাহিত্য সৃষ্টিৰ দিন হিচাপে আমি লওঁ আৰু গতিকে আমি 5জনেই হওক 10জনেই হওক তেনেকুৱা আমি গোট খাওঁ আৰু গোট খাই পেলাই আমি কবিতা আবৃত্তি কৰোঁ, নিজৰ গল্প সৃষ্টি এইবিলাক আমি নিজৰ মাজতে আমি পৰিৱেশন কৰোঁ আৰু যিবিলাক সৃষ্টি আমাৰ এই সকলোৱে তাৰমানে যিবিলাক উঠি অহা প্ৰজন্ম তেওঁলোকেও লাহে লাহে আগবাঢ়ি আছে আৰু আমাৰ শিক্ষকবিলাকো আৰু আমাৰ যিটো অঞ্চল এই অঞ্চলত বড়ো মানে সাহিত্যত তেনেকুৱা পৰিৱেশ থকাৰ কাৰণে 4জন এতিয়া সাহিত্য একাডেমি বঁটা পাইছে। যুৱ সাহিত্য একাডেমি বঁটা মই পাহৰি গৈছোঁ, যুৱ সাহিত্য বঁটা প্ৰাপক 2জন আছে, আমাৰ পূৰ্ণ ব্ৰহ্ম আৰু আমাৰ অলংবাৰ মুছাহাৰী, এখেতসকলে 2জন ইয়াতে আছে, আমাৰ লগতে আছে। তেওঁলোকে যুৱ সাহিত্য একাডেমি বঁটা পাইছে বড়ো ভাষাত যোৱা 2021 চনত মোৰ যদি ভুল হোৱা নাই এজন পাইছে আৰু আগতে এজন পাইছে পূৰ্ণ ব্ৰহ্ম 2018। এখেতসকলে আমাৰ লগত আছে। গতিকে আমাৰ যিটো বড়ো ভাষাৰ যিটো সাহিত্য সৃষ্টি আমাৰ অঞ্চলৰ এইটো এটা উৰ্বৰা ঠাই বুলিও ক'ব পাৰিম আমি। বড়ো সাহিত্যৰ গোটেই অসমত চাপাগুৰি ককলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভা আছে, আমাৰ শাখা হয় এইটো বড়ো সাহিত্য সভাৰ। আৰু গতিকে আমি দুটা মৌজাত যিটো সাহিত্য সৃষ্টিকৰ্তা আছে, সাহিত্যিক আছে, তেওঁলোকে একেলগে আমি চাপাগুৰি ককলাবাৰী প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ যিটো বেনাৰতে আমি গোট খাওঁ আৰু এই বেনাৰতে পুংখা থুনলাৰী গৌতমটো যদিও স্বতন্ত্ৰ এটা গোষ্ঠী হয় তথাপিও আমি একেলগে কাম কৰি আছোঁ।